অসম চৰকাৰৰ এক অতিকে গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্ত। ৰাজ্যত পুনৰ NDA চৰকাৰ গঠন হোৱাৰ পিছতেই এইবাৰ উচ্ছেদৰ এক অতি বৃহৎ পৰিকল্পনা হাতত লোৱা হৈছে। চিপাঝাৰৰ চৰাঞ্চলত চলিবলৈ বুলডোজাৰেৰে মুক্ত কৰা হ'ব প্ৰায় 20,000 বিঘা ভূমি। বিভাগীয় সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি অনাগত দিনত কোনো ধৰণৰ দয়া বিধায়ক পদ্ম হাজৰিকা জিলা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে। উচ্ছেদৰ জাননী প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে অতি শীঘ্ৰে চৰাঞ্চলত সকলো অবৈধ বেদখলকাৰীসকলক উচ্ছেদৰ চৰকাৰী জাননী জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ যে বেদখলকাৰীৰ ৰক্ষা নাই। ভিডিঅ'টোত উল্লেখ কৰা অনুসৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছিল যে কোনো বিজেপিক ভোট দিলে বা কোনোৱে নিদিলে সেয়া ডাঙৰ কথা নহয়। চৰকাৰী ভূমিত থকা কোনো অবৈধ বেদখলকাৰীকে ৰক্ষা দিয়া নহ'ব। চৰকাৰ গঠনৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীয়ে সেই কঠোৰ নিৰ্দেশনাৰ বাস্তৱায়িত কৰিবলৈ প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। পিছে এইবাৰ 1000 বা 2000 বিঘা নহয়, একেলগে 20,000 বিঘা ভূমি মুক্ত কৰিবলৈ প্ৰশাসনে কঁকালত টঙালি বান্ধিছে। এতিয়া কেৱল অপেক্ষা কেতিয়াৰ পৰা এই স্থানত গৰ্জি উঠিব প্ৰশাসনৰ বুলডোজাৰ। এতিয়া আমাৰ লক্ষ্য হৈছে, আজি আলোচনা হৈছে মিটিং ইলেকশ্যনৰ পিছত, এইখন প্ৰথম মিটিং আমাৰ। এই মিটিঙত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লৈ আলোচনা হৈছে যে আমাৰ 20,000 বিঘা মাটি এতিয়া আমাৰ লক্ষ্য। ইয়াত বেদখল যি হৈ আছে, বেদখল মুক্ত হ'ব, মুক্ত কৰিবই লাগিব এইকাৰণে যে থ্ৰেটটো থাকি যাব। কাৰণ ইলেকশ্যনৰ সময়ত ইয়াত মাকৈ চুৰিৰ পৰা আৰম্ভ কৰি যিবিলাক কথা বতৰা তেওঁলোকে আৰম্ভ কৰিছিলে, তেওঁলোকৰ মূৰত আশীৰ্বাদ থকা গভমেণ্ট আহিলেতো গৰুখুটি প্ৰজেক্ট উৰাই দিবলৈ চেষ্টা কৰিলেহেঁতেন। গতিকে ভৱিষ্যতে যাতে কোনেও সাহস কৰিব নোৱাৰে, চকু দিব নোৱাৰে তেনেকুৱা শক্তিয়ে, তাৰ কাৰণে এই 5 বছৰত গৰুখুটি প্ৰজেক্ট আমি সুৰক্ষিত কৰিবৰ কাৰণে, ভাবুকি মুক্ত কৰিবৰ কাৰণে আমি যিখিনিৰ পৰা ভাবুকি আহিব পাৰে সেইখিনি ক্ষেত্ৰত, কাৰণ এইবিলাক অচিনাকি মানুহে প্ৰায় আছে, গতিকে ইয়াত যিহেতু তেওঁলোকৰ মাটিৰ কোনো অধিকাৰ আচলতে লৈ থকা নাই, গতিকে নিশ্চয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই কথাখিনি জনাম। ইয়াত বেদখল মুক্ত গৰুখুটিৰ আশে পাশে অঞ্চলসমূহ কৰিবৰ কাৰণে আমি এটা সংকল্প ল'বলৈ আজি কৃষি সৈনিকসকলৰ লগতো কথা পাতি আমি ঠিক কৰিছোঁ। গোটেই কথাখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। আৰু তেখেতৰ যিহেতু সদিচ্ছা আছে, তেখেতে এই গৰুখুটিতে নহয়, গৰুখুটি মডেলটো অসমৰ বিভিন্ন প্ৰান্তত কৰাৰ কাৰণে তেখেতৰ এটা সদিচ্ছা আছে। গতিকে মই আশা কৰিম এই 5 বছৰ গভমেণ্টৰ দিনত অসমৰ বিভিন্ন প্ৰান্তত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীক সংগঠিত কৰি এনেধৰণৰ কৃষি প্ৰকল্পৰ জৰিয়তে অসমীয়া স্বনিৰ্ভৰশীল যাত্ৰাটো ত্বৰান্বিত হ'ব। গতিকে আমি এটা আত্মবিশ্বাস লৈ কাম কৰিব লাগিব। আৰু মই সেইকাৰণে গৰুখুটি প্ৰকল্পৰ কৃষি সৈনিকসকলক ধন্যবাদ দিছোঁ। তেওঁলোকে যিখিনি ইয়াত কষ্ট কৰিছে, কাম কৰিছে, সাহস কৰিছে। আৰম্ভণিতে ইয়াত কাম কৰিবলৈ যাওঁতে, ট্ৰেক্টৰ লৈ যাওঁতে চিকিউৰিটি নহ'লে যাব নোৱাৰে, লগত বেটেলিয়ান থাকিব লাগিব, তেতিয়া কাম কৰিবলৈ যায়। আজি সেই অসমীয়া ল'ৰা ছোৱালী কেনেকৈ কোনো চিকিউৰিটি নোহোৱাকৈ আজি সিফালে কাম কৰিবলৈ সাহস কৰিছে, কোনো চিকিউৰিটি নোহোৱাকৈ আমাৰ 100ৰ ওপৰ ল'ৰাই কেম্পত থাকিবলৈ সাহস কৰিছে। গতিকে আমাৰ তেজ জাগিবলৈ অকণ সময় লাগে, তেজ এতিয়া গৰুখুটিত জাগি গৈছে। গতিকে গৰুখুটি সুৰক্ষিত হ'ব, গৰুখুটি আমাৰ এক্সপানশ্যন হ'ব। আমিতো টাৰ্গেট কৰিছোঁ যে 20,000 বিঘা মাটি কৃষি সৈনিকসকলৰ লগত আলোচনা কৰি যে আমাৰ এই মাটিখিনি প্ৰশাসনে আমাক দিয়াৰ পিছত এই মাটিখিনি আমি কৃষি কৰ্ম কৰি আমি প্ৰত্যেকেই যাতে ইয়াতে স্বনিৰ্ভৰশীল হ'ব পাৰোঁ, বহিৰাজ্যত যাতে কোনো যাব নালাগে, নিজৰ পৰিয়ালৰ লগত থাকি তেওঁলোকে পেটৰ ভাত মোকলাবৰ কাৰণে যাতে ইয়াত পৰিৱেশ হয় আৰু ই এক আদৰ্শ হয়। অসমৰ কাৰণে চিপাঝাৰ গৰুখুটি প্ৰকল্প এক আদৰ্শ। এইটোৱে মোৰ এজন অসমীয়া হিচাপে কাম্য। আৰু সেই ভৰসা কৰিয়েই মই আজি ইয়ালৈ আহিছোঁ, সভা কৰিছোঁ। বৰ্মাদা আমি একেলগে বহিলোঁ, আলোচনা কৰিলোঁ, আমি সিদ্ধান্ত লৈছোঁ, একশ্যন প্লেন ইতিমধ্যে আমি কৰিবলৈ, খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই কথাখিনি আমি অৱগত কৰিব লাগে। গতিকে এই সাহসৰে আমি আগবাঢ়ি যাম পথাৰ বজাৰ দখল কৰিবৰ কাৰণে। মাছ, মাংস, গাখীৰ, কণী, বাকী কথাখিনি আছে, এইখিনি উৎপাদনৰ ক্ষেত্ৰত আমি শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিম। তাৰ কাৰণে লাগিব আপোনালোকৰ সহযোগিতা। কাৰণ শত্ৰু আমাৰ কোন কোন আছে আপোনালোকে জানে, কিমান
আমি আক্ৰমণৰ সন্মুখীন হলো। মইতো বিধানসভাত কোনো মুহূৰ্তত এনেকুৱা লাগি যায় সমালোচনাই ডুবাই দিব নেকি, কিন্তু সাহসৰে আমি যুঁজ দিছিলো। গতিকে আপোনালোকৰ ইতিবাচক সঁহাৰি সংবাদ মাধ্যমৰ লাগিবই, আৰু আপোনালোকে যিখিনি সহযোগিতা উচ্ছেদৰ পৰা আৰম্ভ কৰি এই প্ৰকল্পটো